লাগি থাকা আৰু লাগি থাকা পাৰিলে ইয়াতকে বেছিকে লাগা অখিল গগৈ আৰু শৃংখল চলিহাৰ মাজত লাগিছে নহয় শিৱসাগৰৰ দুই জাতীয়তাবাদী নেতাৰ মাজত লাগি থাকা এতিয়াতো লাগাৰে সময় বাকি সমস্যা একো নাই অসমত কোনো সমস্যা নাই সাধাৰণ জনতাই কোনো সমস্যাত ভোগা নাই চূড়ান্ত দুৰ্ভাগ্যজনক কথা অখিল আৰু শৃংখলৰ মাজত যি ধৰণে নিম্নতম নিকৃষ্ট পৰ্যায়ৰ বাক বিতণ্ডা আৰম্ভ হৈছে ই আমাৰ অসমীয়া জাতিটোৰ বাবে দুৰ্ভাগ্যজনক কাৰণ এই দুয়োগৰাকী জাতীয়তাবাদী নেতাৰ ওপৰত মানুহৰ দৃষ্টি আছিল অখিল গগৈ কিবা কিবি কৰি আছে শৃংখলে কি কৰিছে তেওঁ মাৰিম পিটিম অগণতান্ত্ৰিক কথা কিছুমান কৈ মাজে মাজে জেলত যায় তাত বাহিৰে কি কৰিছে অৱশ্যে এটা কথা স্পষ্টভাৱে কওঁ শৃংখল চলিহা তিনিটা প্ৰজন্মৰ পৰা জাতীয়তাবাদৰ তেজ পোৱা মানুহ তেওঁৰ গাত জাতীয় সংগ্ৰাম আছে জাতীয় বিপ্লৱ আছে জাতীয় চেতনা আছে কিন্তু হঠাৎ তেওঁ এই ৰূপ কিয় ল'লে কিয় বঙহৰ মঙহ খোৱাত লাগিলে অলপ কাৰণ ৰমু চলিহাৰ কথা আমি শুনিছিলোঁ তেওঁ কি ধৰণৰ জাতিপ্ৰেমী আছিল তাৰ পিছত শৃংখল চলিহাৰ প্ৰতি আমাৰ মনোযোগ আকৰ্ষণ বৃদ্ধি হৈছিল কিন্তু শেহতীয়া কাম কাজবোৰ চাই তেওঁৰ ওপৰত আমাৰ সন্দেহ হৈছে আনহাতে অখিল গগৈ তেওঁতো প্ৰায় ৩টা দশক ধৰি জাতীয়তাবাদী চিন্তা আৰু চেতনাৰ লগত জড়িত লোক তেওঁতো কিছুমান কথা বুজে কিছুমান কথা জানে তাৰ পিছত এই ধৰণে মুকলিকৈ সংঘাতত লিপ্ত হৈ কাক সুযোগ দিব খুজিছে কাক লাই দিছে আপোনালোকে কক এওঁলোকে যদি নিজৰ মাজতে এনেকে কাজিয়া পেচাল কৰি থাকে তাৰ সুবিধা কোনে গ্ৰহণ কৰিব আমি নকলেও বুজি পাইছে হয়তো এওঁলোকক এই কাজিয়াখন কৰাৰ বাবে কোনোবাই স্পন্সৰ কৰিছে এনেকুৱাও হ'ব পাৰে কাৰণ যিখিনি সময়ত সমগ্ৰ অসমত চূড়ান্ত অস্থিৰতা বিশৃংখলতা সাধাৰণ জনতাৰ বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত মূল্যবৃদ্ধিয়ে কঙা কৰি পেলাইছে স্মাৰ্ট মিটাৰৰ সমস্যা আছেই প্ৰতিদিনে ঔষধৰ দাম বৃদ্ধি হৈ আছে আৰু ইয়াৰ বিৰুদ্ধে এওঁলোকে যৌথভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে কোনে কাক কেনেকৈ স্থিমিত কৰিব পাৰে যেন তাৰহে প্ৰতিযোগিতা চলিছে চিন্তা কৰকচোন টলগেট হৈ আছে নতুনকৈ দুখন আপোনাৰ লোনৰ উপৰি লোন সাধাৰণ জনতাৰ প্ৰত্যেকৰে হাহাকাৰ কোনোবা এজন লোকৰ কিবা এটা অসুখ হ'লেই আনৰ পৰা ভিক্ষা খুজিব লাগে কিমান মানে ব্যয়বহুল হৈ পৰিছে চিকিৎসা বিগত ৮ বছৰত কেনেকুৱা তীব্ৰ গতিত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে ইয়াক ৰোধ কৰাৰ বাবে এওঁলোকে কোনোদিন প্ৰতিবাদ কৰা নাই শৃংখল চলিহাক আমি সুধিব খুজিছোঁ আপুনি চৰকাৰখনৰ জনবিৰোধী কোনটো কামৰ বিৰুদ্ধে কোনখন সদৰত কি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল যিবোৰ বিষয় সাধাৰণ জনতাৰ লগত জড়িত এই যে মিয়া খেদিম বুলি কৈছিল 15 মিনিট সময় বিচাৰিছিল কি হ'ল মিয়া গ'ল নে ক'ৰ পৰা কৰৈ খেদিলে ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে কিছুমান বিষয়ত যিবোৰ বিষয়ত আপোনালোকে মাত নামাতিলেও হয় তেনেবোৰ বিষয়ত মাত মাতি থকা আমি দেখিছোঁ অখিল গগৈ তদ্ৰুপ ইলেকশ্যনৰ আগে আগে নকবলগীয়া কথাবোৰ কয় সংযম হেৰুৱাই তেওঁ মানে খং উঠে মানে এনেকুৱা পৰ্যায়লৈ গুচি যায় নিজৰ লগত থকা সহযোগীজনকে শত্ৰু জ্ঞান কৰে এই কথাবোৰ কিয় এই কথাবোৰ কাৰ কাৰণে কৰা হৈছে আপোনালোকে যে জাতিক ভাল পোৱাৰ কথাটো কয় আপোনালোকে কয় আমি অমুকবাৰ জেল গৈছোঁ তমুকবাৰ জেল গৈছোঁ জেল গৈ কি হৈছে জেল যোৱাৰ পিছত নেতা হোৱাত বাহিৰে কি হৈছে কেৱল নেতা হ'ল শৃংখল আৰু অখিল দুয়োজনকে সুধিছোঁ এই কাজিয়া কিয় আৰু অসমৰ সাধাৰণ জনতাই এইখিনি সময়ত কিন্তু আপোনালোকৰ কাজিয়া চাবলৈ ৰৈ থকা নাই অসমৰ সাধাৰণ জনতাক নেতৃত্ব দিয়া মানুহৰ অভাৱ আপোনালোকৰ যিকেইটা জাতীয় সংগঠন আছে জাতীয় সংগঠন বুলি কয় মইতো আজিকালি তথাকথিত শব্দটো কওঁ প্ৰত্যেকটা সংগঠনৰ নেতাৰ মাজত মিল নাই মানে তেওঁলোকৰ এনেকুৱা তেওঁলোকে প্ৰত্যেকেই নিজা নিজা পেটাৰ্ণ লৈছে কোনটো বিষয়ত কোনে আন্দোলন কৰিব তেওঁলোকৰ পেটেণ্ট আছে কোনটো বিষয়ত তেওঁলোকে মাত মাতিব এনেকুৱা ধৰণে তেওঁলোকে মাত মাতি আছে কাৰো লগত কাৰো মিল নাই কোনোবাই যদি সমুজ্জ্বলক বেয়া পায় কোনোবাই অখিলক বেয়া পায় কোনোবাই লুৰিৰক বেয়া পায় কোনোবাই শৃংখলক বেয়া পায় আৰু কিছুমান আছে নহয় গোটেইবিলাকৰ মাজত কেৱল বিভাজন খেলিমেলি কোনেও আজিলৈকে এখন মঞ্চত থিয় হৈ বৰ্তমান চৰকাৰখনৰ জনবিৰোধী কাম কাজৰ বিৰুদ্ধাচৰণ প্ৰতিবাদ কৰাৰ সাহস গোটাব পৰা নাই কিয় মানে ইয়াৰ বিৰুদ্ধে টকা পইচাৰ লেনদেন আৰু এই কথাবোৰ আপোনালোকে ক'ব লাগিব অসমৰ সাধাৰণ জনতাক ক'ব লাগিব লিডাৰৰ লেবেল দি থাকিলে নহ'ব সাধাৰণ জনতাক মূৰ্খ সজাব পাৰিব কিমান দিন মূৰ্খ সজাব আপোনালোকৰ স্বৰূপ ওলাই পৰিব গতিকে সময় থাকোঁতে সচেতন হওক সময় থাকোঁতে নিজকে সংশোধন কৰক সময় থাকোঁতে জাতীয় বিষয়বোৰৰ কাৰণে সজৰে সদম্বে মাত মাতক মানে মন কৰিব প্ৰিয় দৰ্শক এওঁলোকৰ শালীনতা চেৰাই যায় এওঁলোকে ইজনে সিজনক এনেকুৱা জ্ঞান কৰে মানে শত্ৰুকো কিছুমানে জ্ঞান নকৰে ৰাজনীতিত এনেকুৱা ধৰণৰ এওঁলোকৰ চৰম পৰ্যায়ত উপনীত হৈছে কাজিয়া পেচাল সংঘাত আৰু ইয়াৰ ৰং কোনে চাই আছে
ৰংচাই আছে, বিষয়বোৰ বেলেগ ফালে গৈ আছে। DKB ব্যক্তৰ স্পষ্ট কথা, নেতা হ'বলৈ সহজ, নেতৃত্ব প্ৰদান কৰি সাধাৰণ জনতাৰ হৃদয়ত ঘৰ সজাটো আটাইতকৈ কঠিন। আপোনালোকক কি হিচাপে মনত ৰাখিব কওক? অসমৰ সাধাৰণ জনতাই আপোনালোকক কি হিচাপে মনত ৰখাটো বিচাৰে? সুবিধাবাদী, দালাল, স্থাপক নে কি? নে জাতিপ্ৰেমী, অসমপ্ৰেমী নে কি? ৰমু চলুয়া তীব্ৰ প্ৰচণ্ড উগ্ৰ জাতীয়তাবাদী নেতাজন হ'ব পাৰোঁ, দুখীয়া আমি কাৰো গোলাম নহয়, আঁঠুকাৰী অধিকাৰ লোৱা আমাৰ নিয়ম নহয়। এতিয়া কি কৰিছে আপোনালোকে? আৰু এই বাণীটো সমগ্ৰ স্বাভিমানী অসমীয়াৰ বাণী। আমি আঁঠুকাৰী অধিকাৰ নোখোজো, অধিকাৰ কাঢ়ি আনিব লাগে। এই শ্লোগানৰ গূঢ়াৰ্থ সৰ্বত্ৰ সিঁচৰতি কৰি দিয়াৰ বিপৰীতে আপোনালোকে শ্লোগানটোক ব্যৱসায়ত পৰিণত কৰিছে। কিয়? আৰু ইয়াৰ উত্তৰ আপোনালোকে দিব লাগিব। কাৰণ অসমৰ সাধাৰণ জনতাই এতিয়া পৰিত্ৰাণ বিচাৰিছে। কিমান সমস্যা চাওক, চকু মেলি চাওক চাৰিওফালে, ক'তো কাৰো শান্তি নাই। কেৱল ধনিক শ্ৰেণীক বাদ দি সাধাৰণ খাটি খোৱা মেহনতি জনতাৰ জীৱনত চূড়ান্ত সংকট। তেওঁলোকৰ জীৱনত কি ঘটনা ঘটি আছে এবাৰ চাওকচোন। গতিকে শেষত পুনৰবাৰ কৈছোঁ, সময় আছে, সময় থাকোঁতে এক হওক, জাতিৰ কাৰণে যুঁজক, জাতিৰ মানুহখিনিক লগত লৈ যুঁজক। নিজৰ মাজতে এই ধৰণে অৰিয়াৰি নকৰিব। নিজৰ মাজত এনেকৈ যদি অৰিয়াৰি কৰে আপোনালোকতো ধ্বংস হ'বই, অসমখনো বেছিদিন বাচি নাথাকিব। ধন্যবাদ।